নমস্কাৰ আজি ৭ এপ্ৰিল এটো এটা বিশেষ দিন এই দিনটোতে 1948 চনত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO আৰু ইংৰাজীতে ওয়ার্ল্ড হেলথ অর্গানাইজেশন স্থাপন কৰা হৈছিল তেতিয়াৰে পৰা এই বিশেষ দিনটো অৰ্থাৎ ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস বা ওয়ার্ল্ড হেলথ ডে হিচাপে পালন কৰা যায় সমগ্ৰ পৃথিৱীতে এই দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰাৰ মুখ্য উদ্দেশ্যটো হ'ল জনসাধাৰণক আক্ৰান্ত কৰা যিবিলাক স্বাস্থ্যজনিত সমস্যা সেই সমস্যাবিলাকৰ বিষয়ে ৰাইজৰ মাজত জনসচেতনতা জগাই তুলিবৰ কাৰণে আৰু তাৰ সমাধানৰ পথ বিচাৰিবৰ কাৰণে এই বিশেষ দিনটো পালন কৰা যায় প্ৰতি বছৰতে জনস্বাস্থ্যৰ লগত জড়িত এটা বিশেষ সমস্যা চিনাক্ত কৰা যায় আৰু সেই সমস্যাটোৰ ওপৰত বিভিন্ন স্থানত বিভিন্ন দেশত চিন্তা চৰ্চা কৰা যায় তাৰ বিষয়ে জনসচেতনতা জাগৃত কৰা যায় 2024 চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ মূল বিষয়বস্তুটো হ'ল মোৰ স্বাস্থ্য মোৰ অধিকাৰ খুবেই সংবেদনশীল এটা বিষয় মোৰ স্বাস্থ্য মোৰ অধিকাৰ স্বাস্থ্যই হ'ল মানুহৰ জীৱনৰ সকলো বুলি ক'ব পাৰি মহাত্মা গান্ধীয়ে কৈ গৈছিলে স্বাস্থ্য আমাৰ পৰম সম্পদ গতিকে এই সম্পদৰ অধিকাৰ আমাৰ সকলোৰে আছে কিন্তু আমাৰ কেৱল অধিকাৰ থাকিলেই নহব আমি ইয়াৰ প্ৰতি কিছু দায়িত্বও পালন কৰিব লাগিব ওয়ার্ল্ড হেলথ অর্গানাইজেশন বা বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্যৰ যিটো ডেফিনেশ্যন সূত্ৰ এই সূত্ৰটোৰ মতে হেল্থ ইজ এ ষ্টেট অফ physical, mental, social and spiritual well-being, not merely the absence of disease or infirmity. কেৱল মাত্ৰ ৰোগ ব্যাধি নোহোৱাকৈ থাকিলে মানুহক স্বাস্থ্যৱান বুলি ক'ব নোৱাৰি মানুহ এজন স্বাস্থ্যৱান হ'বৰ কাৰণে তেওঁৰ শাৰীৰিক স্বাস্থ্য ভালে থাকিব লাগিব মানসিক স্বাস্থ্য ভালে থাকিব লাগিব তেওঁৰ সামাজিক স্বাস্থ্য ভালে থাকিব লাগিব লগতে তেওঁৰ আধ্যাত্মিক স্বাস্থ্যও সবল আৰু শক্তিশালী হ'ব লাগিব এই চাৰিটাৰ সমাহাৰেহে এজন মানুহক স্বাস্থ্যৱান কৰি ৰাখে এতিয়া এই বছৰৰ বিশ্ব স্বাস্থ্য দিৱসৰ মূল বিষয়বস্তুটো হ'ল মোৰ স্বাস্থ্য আৰু মোৰ অধিকাৰ তাৰমানে আমি স্বাস্থ্যৱান হৈ থকাৰ অধিকাৰ আমাৰ সকলোৰে আছে কিন্তু এই অধিকাৰখিনি সাব্যস্ত কৰাৰ আগতে মই কম যে স্বাস্থ্যৱান আৰু নিৰোগী হৈ থকাৰ কাৰণে আমাৰ প্ৰত্যেকৰে কিছু কিছু দায়িত্বও আছে এই দায়িত্বখিনি যদি আমি ব্যক্তিগত পৰ্যায়ত সামাজিক পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পালন নকৰোঁ আমি কেতিয়াও স্বাস্থ্যৱান হৈ থাকিব নোৱাৰোঁ উদাহৰণস্বৰূপে মই কম যে আমাৰ শৰীৰক আক্ৰান্ত কৰা প্ৰায় 70% ৰোগ আমি নোহোৱাকৈ ৰাখিব পাৰোঁ যদিহে আমি স্বাস্থ্য ৰক্ষাৰ কিছু নীতি নিয়ম পালন কৰি চলোঁ এই নীতি নিয়মবিলাক পালন কৰি চলাৰ দায়িত্ব হ'ল আমাৰ সকলোৰে তেতিয়াহে আমি ক'ব পাৰিম যে সুস্বাস্থ্য মোৰ অধিকাৰ কিন্তু সেই নীতি নিয়মবিলাক খুব ডাঙৰ কথা নহয় উদাহৰণস্বৰূপে আমাৰ শৰীৰটো আমি পিন্ধা কাপোৰ কানিখিনি
আমি বাস কৰা ঘৰখন বাৰীখন চাৰিওফালৰ নলা নৰ্দমাবিলাক আমি যদি পৰিষ্কাৰ আৰু চাফ চিকুণ কৰি ৰাখোঁ তেতিয়াহ'লে বহুত ৰোগ ব্যাধিৰ পৰা আমি নিলগত থাকিব পাৰোঁ মেলেৰিয়া টাইফয়েড ডেংগু ফিভাৰ জাপানীজ এনকেফেলাইটিছ এনেধৰণৰ বিভিন্ন ৰোগ মহ মাখি এইবিলাকৰ পৰা হয় লেতেৰা পৰিৱেশত বাস কৰিলে মহ মাখিৰ উপদ্ৰৱ বাঢ়ে তাৰ ফলত এই ৰোগবিলাকতো প্ৰতি বছৰে হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে গতিকে আমি যদি আমাৰ শৰীৰটো চাফ চিকুণ কৰি ৰাখোঁ কাপোৰ কানিখিনি যদি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ব্যৱহাৰ কৰোঁ বাস কৰা ঘৰখন আৰু বাৰীখন যদি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখোঁ চাৰিওফালৰ নলা নৰ্দমাবিলাক যদি আমি চাফ চিকুণ কৰি ৰাখোঁ তেতিয়াহ'লে আমি বহু ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ ঠিক তেনেকৈ পৃথিৱীৰ প্ৰায় ৮০% মানুহে ১০ জনৰ ভিতৰত ৮ জনে আমি হাত দুখন ব্যৱহাৰ কৰি খোৱা খাদ্য গ্ৰহণ কৰোঁ আমি কাটা চামুচ বা তেনেধৰণৰ সঁজুলি ব্যৱহাৰ কৰাৰ অভ্যাস আমাৰ বহুতৰে নাই এই হাত দুখন দেখাত পৰিষ্কাৰ যেন লাগিলেও ইয়াত বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু লাগি থাকে প্ৰতিবাৰেই খাদ্য খোৱাৰ আগতে যদি আমি হাতখন চাবোন পানীৰে যেনেধৰণে চাফা কৰি ধুব লাগে তেনেধৰণে ধুওঁ তেতিয়াহ'লে হাতখনত লাগি থকা বিভিন্ন ধৰণৰ ৰোগৰ বীজাণুবিলাক খাদ্যৰ লগত আমাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰিব ইয়াৰ ফলত বিভিন্ন ধৰণৰ পেটৰ বেমাৰ নোহোৱাকৈ ৰাখিব পৰা যাব WHOই কেনেকৈনো হাত ধুব লাগে তাৰো তেওঁলোকে নিৰ্দেশনা দিছে ৬টা ষ্টেজত হাত ধুব লাগে মই সকলোৰে জ্ঞাতাৰ্থে অকণমান দেখুৱাই দিওঁ যেনে চাবোন পানী লৈ প্ৰথমতে হাতৰ তলুৱা দুখন এনেকৈ মুচিব লাগে তাৰপিছত হাতৰ পিঠিখন এনেকৈ মোহাৰি দিব লাগে তাৰপিছত আঙুলিৰ ফাকবিলাক এনেকৈ আঙুলিবিলাক সুমুৱাই এনেকৈ ঘঁহিব লাগে তাৰপিছত নখৰ আগখিনি এনেকৈ এখন হাতৰ তলুৱাত আনখন হাতৰ নখবিলাক এনেকৈ ঘঁহি দিব লাগে তেনেকৈ বিপৰীত হাতখনো এনেধৰণে চাফা কৰিব লাগে ইয়াৰ পিছত পুৰা আঙুলিটো এনেকৈ চাফা কৰিব লাগে আৰু অৱশেষত হাতৰ মণিবন্ধ দুটা এনেকৈ ঘঁহি দিব লাগে চাবোন পানীৰে তাৰপিছত পানী দি হাত দুখন ধুই দিলে হাতখন চাফা হয় বীজাণুমুক্ত হয় আৰু এনেধৰণে ধুই লোৱাৰ পিছত হাতেৰে খোৱা বস্তু গ্ৰহণ কৰিলেও ৰোগৰ বীজাণুবিলাক আমাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰিব আমি নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰিম ঠিক তেনেকৈ আমি কিছুমান দ্ৰব্যৰ পৰা দূৰত থাকিব লাগিব সেইবিলাক হ'ল ধূমপান বা ধঁপাত যিকোনো প্ৰকাৰৰ ধঁপাত আৰু ধূমপান বিষৰ দৰে পৃথিৱীত প্ৰতি বছৰে কোটি কোটি মানুহ লাঞ্চৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে ইয়াৰ অন্যতম কাৰণ হ'ল ধূমপান ঠিক তেনেকৈ ধূমপান বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ কাৰক বুলি প্ৰতিষ্ঠিত হৈছে গতিকে যিকোনো প্ৰকাৰৰ ধঁপাত আৰু ধূমপানৰ পৰা আমি যাতে সকলোৱে বিৰত থাকোঁ আনকো যাতে বিৰত ৰখাত আমি চেষ্টা কৰোঁ তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা বাচি থাকিব পাৰিম ঠিক তেনেকৈ আন এটা দ্ৰব্য হ'ল মদ্যপানৰ ফলত অকল যে টকা পইচা খৰচ কৰি হৈ এটা পৰিয়াল সৰ্বশান্ত হয় তেনে নহয় ই বিভিন্ন ধৰণৰ পাৰিবাৰিক অশান্তিৰ কাৰণ হৈ পৰে লগতে বিভিন্ন ধৰণৰ ৰোগৰ কাৰণ হৈ পৰে ষ্টমাকত গেষ্ট্ৰাইটিছ হয় মদ খোৱা মানুহৰ লিভাৰটো ডেমেজ হৈ চিৰ'চিছ হয় কথা বতৰাবিলাক পাহৰি পেলাই ব্ৰেইনত ডিমেনচিয়া ৰোগ হয় নাৰ্ভবিলাক নষ্ট হৈ যায় নিউৰ'পেথি হয় হাৰ্টত এফেক্ট পৰি উচ্চ ৰক্তচাপ হয় হাৰ্টটো দুৰ্বল হৈ কাৰ্ডিঅ'মায়োপেথি আৰু হাৰ্ট ফেইলৰ হয় মদ খোৱা মানুহৰ
ষ্ট্ৰোক, হাৰ্ট এটেক, কিডনি ফেইলৰ নোখোৱা মানুহতকৈ বেছিকৈ হয়। গতিকে এনেধৰণৰ দ্ৰব্যৰ পৰা আমি নিজেও দূৰত থাকিব লাগে, আনকো দূৰত ৰখাত আমি সহায় কৰিব লাগে। তৃতীয় কথাটো হ'ল বিভিন্ন ধৰণৰ ড্ৰাগ, দৰৱ যিবিলাকে উত্তেজনা বৃদ্ধি কৰে, সাময়িকভাৱে এটা মনত উত্তেজনাৰ সৃষ্টি কৰে, কিন্তু এইবিলাক সদায় ব্যৱহাৰ কৰিলে অভ্যাসত পৰিণত হয়, তাৰ পৰা ওলাই আহিব নোৱাৰে। গতিকে এইবিলাকক আমি ড্ৰাগ এডিকশ্যন বুলি কওঁ। আমি নিতৌ বাতৰি কাগজত দেখা পাইছোঁ যে আমাৰ দেশত এনেধৰণৰ দ্ৰব্যৰ সৰবৰাহকাৰীৰ সংখ্যা কিমান বেছি বৃদ্ধি পাইছে। গতিকে নিশ্চয় ইয়াত যথেষ্ট গ্ৰাহকৰ সৃষ্টি হৈছে, সেইকাৰণে এনেধৰণৰ মানুহবিলাকৰ ইয়াত পয়োভৰ হৈছে। এইবিলাকে এটা জীৱন শেষ কৰি দিয়ে, এটা পৰিয়ালৰ ভৱিষ্যত নষ্ট কৰি দিয়ে। এনেধৰণৰ দ্ৰব্যৰ পৰাও আমি দূৰত থাকিব পাৰিব লাগিব। তৃতীয়তে আমাৰ খাদ্যৰ কথাও আছে। খাদ্য মানে বহুতো খাদ্য আমি স্থানীয়ভাৱে পাব পাৰোঁ। ঘৰ বাৰীত খেতি পথাৰত আমি শাক-পাচলিবিলাকৰ উৎপাদন কৰিব পাৰোঁ, যিবিলাকত যথেষ্ট আমি ভিটামিন বা তেনেধৰণৰ প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, অইলছ এইবিলাক তাৰ পৰা আমি পাব পাৰোঁ আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি। গতিকে আমাৰ খাদ্যত যাতে এইবিলাক এটা নিৰ্দিষ্ট পৰিমাণত সদায় থাকে, তাৰ প্ৰতি আমি চকু দিব লাগে। অৱশেষত মই ক'ম যে লাইফষ্টাইল ডিজিজ, জীৱনশৈলীৰ ৰোগ বুলি কয় উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ। উচ্চ ৰক্তচাপ 18 বছৰৰ ওপৰৰ যিসকল মানুহ, প্ৰায় 69%, শতকৰা 69% মানুহৰ বয়স 18 বছৰৰ ওপৰত আমাৰ দেশৰ পৰিসংখ্যা মতে। এই মানুহখিনিৰ প্ৰায় আধাখিনিৰে উচ্চ ৰক্তচাপ থাকে। তাৰমানে প্ৰতি 100জন ব্যক্তিৰ ভিতৰত এবছৰৰ পৰা 100 বছৰলৈকে প্ৰায় 35জনৰ উচ্চ ৰক্তচাপ থাকে। ঠিক তেনেকৈ প্ৰতি 100জন ব্যক্তিৰ ভিতৰত 10জনৰ ডায়েবেটিছ বা মধুমেহ ৰোগ পোৱা যায়। মধুমেহ ৰোগ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীসকলৰ যিবিলাক ৰক্ত পৰিবাহী নলী, সেই নলীবিলাকত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয়, যাৰ ফলত মগজুৰ ষ্ট্ৰোক, হাৰ্টৰ মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন বা কৰনাৰী আৰ্টাৰী ডিজিজ আৰু কিডনি ফেইলৰ, কিডনিৰ যিখন চেকনি আছে য'ত বেয়া দ্ৰব্যবিলাক বাহিৰ কৰি দিয়ে, যাৰ দ্বাৰা প্ৰয়োজনীয় বস্তুখিনি আমি শৰীৰত ৰাখি থওঁ, এই চেকনিখন ডেমেজড বা নষ্ট হৈ যায়। সেইকাৰণে আমি প্ৰত্যেকেই 18 বছৰ অতিক্ৰম কৰাৰ পিছত ব্লাড প্ৰেছাৰটো বছৰত অন্তত দুবাৰমানকৈ জুখিব লাগে। ঠিক তেনেধৰণে তেজৰ শৰ্কৰা বা চুগাৰটো পৰীক্ষা কৰিব লাগে, কিয়নো এই ৰোগবিলাক হোৱাৰ লগে লগে যদি আমি চিকিৎসা আৰম্ভ কৰোঁ আৰু এইবিলাক যদি আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ, তেতিয়াহ'লে ধ্বংসাত্মক ৰোগ, কেটাষ্ট্ৰফিক ডিজিজ বুলি কয় ইংৰাজীতে, যেনে ষ্ট্ৰোক, হাৰ্ট এটেক, কিডনি ফেইলৰ, এইবিলাক নোহোৱাকৈ ৰাখিব পাৰোঁ। এইবিলাক হ'ল নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ দায়িত্ব। আমি অকল অধিকাৰৰ কথা ক'লেই নহ'ব, আমি দায়িত্বৰ প্ৰতিও সচেতন হ'ব লাগিব। ৰোগ হোৱাৰ লগে লগে ৰোগ চিনাক্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। সময়মতে ৰোগৰ চিকিৎসা কৰিলে সোনকালে আৰোগ্য হয়, চিকিৎসাৰ খৰচ পাতি কমে, ৰোগীৰ কষ্টও কমকৈ হয়, আৰু লগতে আমি সোনকালে ভাল পোৱাত সহায়ক হয়। জনসাধাৰণৰ মাজত প্ৰায় শতকৰা 40% মানুহৰে শৰীৰত কমেও 5টাকৈ ৰোগ লুকাই থাকে। এই ৰোগবিলাক সময়মতে চিকিৎসা কৰিব নোৱাৰাৰ বাবেই
মানুহৰ অকাল মৃত্যু হয় বা অকালতে ঘূণীয়া হৈ যায়, ৰোগীয়া হৈ যায়। ইয়াৰ কাৰণে আমি ৰোগৰ লক্ষণবিলাকৰ বিষয়েও কিছু পৰিমাণে অৱগত হ'ব লাগিব আৰু এইবিলাকৰ আৰম্ভণিতেই যাতে আমি চিকিৎসালয় আৰোগ্য লাভ কৰোঁ তাৰ কাৰণেও ব্যৱস্থা হাতত ল'ব লাগিব। আধুনিক যুগত এই বৰ্তমান যুগত চিকিৎসাৰ খৰচ পাতিও যথেষ্ট বাঢ়িছে। আধুনিক চিকিৎসা মানে হ'ল দৰৱ পাতি, চিকিৎসাত ব্যৱহৃত যন্ত্ৰপাতি, এইবিলাক যথেষ্ট ব্যয়বহুল, সৰ্বসাধাৰণ মানুহৰ সামৰ্থ্যৰ বাহিৰত গুচি যায়। এনে ক্ষেত্ৰত ৰাইজক সকাহ দিবৰ কাৰণে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনি আৰম্ভ কৰি বহুতো লোকক সকাহ দিবলৈ সামৰ্থ্য হৈছে। ইয়াৰ লগতে যিসকলে এই আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই বৰ্তমানলৈকে, মই তেওঁলোকক আহ্বান জনাম তেওঁলোকে প্ৰত্যেকেই যাতে প্ৰতি মাহতে এটা সামান্য পৰিমাণৰ অৰ্থ ব্যয় কৰি তেওঁলোকে যাতে হেল্থ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰে, যাতে প্ৰয়োজনৰ সময়ত কোনো মাটি বাৰী বিক্ৰী কৰি সৰ্বশ্ৰান্ত হ'ব নালাগে আৰু প্ৰয়োজনীয় চিকিৎসাৰ পৰা যাতে তেওঁলোকে বঞ্চিত হ'ব লগা নহয়। চৰকাৰৰ ফালৰ পৰাও বিশেষকৈ ভাৰতবৰ্ষত আৰু অসমত স্বাস্থ্য সেৱাৰ উন্নতিৰ কাৰণে যথেষ্ট প্ৰয়াস কৰা হৈছে। প্ৰতিখন জিলাতে একোখন মেডিকেল কলেজে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। এই স্বাস্থ্য সেৱাক জনগণৰ কাষলৈ চপাই নিয়াৰ লগতে ইয়াত যথেষ্ট সংখ্যক চিকিৎসক নাৰ্ছৰো সৃষ্টি কৰিব পৰা যাব। কিন্তু আমি সকলোৱে জনা উচিত যে, আৰু বিশেষকৈ কৰোনা পেণ্ডেমিকৰ পিছত এই কথাটো উপলব্ধি হৈছে যে আমাক স্বাস্থ্য সেৱাৰ যিটো কাঠামো, এই কাঠামোটোৰ যথেষ্ট উন্নতি হ'ব লাগিব। উদাহৰণস্বৰূপে প্ৰতি 1000 মানুহৰ কাৰণে 4খনকৈ বিচনাৰ প্ৰয়োজন। সেইফালৰ পৰা চাবলৈ গ'লে অসমৰ দৰে ৰাজ্যত অতি কমেও 1,20,000খন বিচনাৰ দৰকাৰ। বৰ্তমান অসমত ইয়াৰ 1/4 বিচনাহে উপলব্ধ হৈছে। গতিকে বাকী আৰু 90,000 বিচনাৰ আমি সৃষ্টি কৰিব লাগিব। এইখিনি চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ উদ্যোগীসকলো আগবাঢ়ি আহি ৰাইজৰ প্ৰয়োজনটো পূৰাবৰ কাৰণে এই হস্পিটেলবিলাক প্ৰতিষ্ঠা কৰিব লাগিব, যাতে প্ৰয়োজনৰ সময়ত ৰাইজে চিকিৎসা ব্যৱস্থাটো গ্ৰহণ কৰিব পাৰে। অকল সেয়ে নহয়, এনেধৰণৰ হস্পিটেলৰ সৃষ্টিৰে অসমত অতি কমেও প্ৰায় 2 নিযুত চাকৰিৰ সৃষ্টি হ'ব। গতিকে মোৰ স্বাস্থ্য মোৰ অধিকাৰ, এই কথাটো আমি সাব্যস্ত কৰিব পাৰিলে অসমত মানুহৰ অকল স্বাস্থ্যৰে উন্নতি নহ'ব, যথেষ্ট সংখ্যক যুৱ প্ৰজন্মৰ ইয়াত সংস্থাপনৰ ব্যৱস্থাৰ সৃষ্টি হ'ব। ধন্যবাদ।